নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক এনকাউন্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা স্মাৰ্ট অসম আৰক্ষী এবাৰ বিপদত পৰিল অসম আৰক্ষীৰ সন্দেহজনক এনকাউন্টাৰৰ ঘটনাৰ তদন্ত হ'ব নিৰপেক্ষ হাইকোৰ্টত মুখা খুলকিল অসম আৰক্ষীৰ আৰু বিচাৰপীঠে দায়বদ্ধ কৰিলে চৰকাৰক কবলৈ ওলাইছে এটি পুৰণি ঘটনাৰ কথা 2022 চনৰ 21 মেত সফিকুল ইছলাম নামৰ এজন লোকক আটক কৰিছিল আৰক্ষীয়ে কিন্তু আশ্চৰ্যজনকভাৱে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে হে সফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল আৰু সফিকুলৰ মৃত্যুক লৈ ক্ষুব্ধ লোকে জ্বলাই দিছিল বটদ্ৰা থানা আৰু এই ঘটনাৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই ঘটনাৰ প্ৰতিবাদ কৰা বহুকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লগতে বুলডোজাৰেৰে ঘৰ ভাঙি দিয়া হৈছিল এই ঘটনাৰ প্ৰতিবাদ কৰা সকলৰ আৰক্ষী প্ৰশাসনে বুলডোজাৰেৰে অভিযুক্তৰ ঘৰ ভাঙি দিয়াক লৈ এক কথাত উচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছিল ৰাজ্য চৰকাৰখন বুলডোজাৰ কাণ্ডক লৈ ৰুজু কৰা গোচৰৰ এক শুনানিত উচ্চ ন্যায়ালয়ৰ কৰ্কটখনৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰ আৰু এই কাণ্ডত জড়িত বিষয়ৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ লগতে ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে ন্যায়ালয়ক প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হয় 2022 নম্বৰৰ গোচৰটোৰ শুনানিত চৰকাৰী পক্ষই আদালতক অৱগত কৰে যে লোকসকলক কিমান ক্ষতিপূৰণ দিব লাগিব সেয়া গণনা কৰা হৈছে এই বিষয়টো বিত্ত বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে অৱশ্যে ক্ষতিপূৰণ কেতিয়ালৈ প্ৰদান কৰিব সেয়া চৰকাৰে এতিয়ালৈকে জানিবলৈ দিয়া নাই আনহাতে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা সফিকুল ইছলামৰ পত্নী ৰাছিদা খাতুনে দাখিল কৰা লেখ আবেদনৰ সন্দৰ্ভতো শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ে কিয় মহিলাগৰাকীক অন্তৰ্বৰ্তীকালীন ক্ষতিপূৰণ দিয়া নহব বুলি চৰকাৰৰ পৰা ব্যাখ্যাও বিচাৰে শুনানিকালত মৌখিকভাৱে উচ্চ ন্যায়ালয়ে কয় যে তদন্তৰ প্ৰতিবেদনত আৰক্ষীৰ জিম্মাতে সফিকুল ইছলামৰ মৃত্যু হোৱাটো সঁচা কথা লগতে এই ঘটনাৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসন দায়বদ্ধ বুলিও ন্যায়ালয়ে মত প্ৰদান কৰে উল্লেখ্য যে 7টাকৈ ভুক্তভোগীৰ পৰিয়ালক সাঙুৰি 30 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা চৰকাৰে আদালতক অৱগত কৰিছে এইখিনিতে গুৰুত্বপূৰ্ণ কথা যে হেণ্ডকাফ সহ পলায়নৰ চেষ্টা চলোৱাৰ একপক্ষীয় দাবীৰে অভিযুক্তক আৰক্ষীয়ে এনকাউন্টাৰ কৰি গুলিয়াই ধৰাশায়ী কৰিছিল আৰু এই ঘটনাত অসম আৰক্ষীৰ স্থিতি সন্দেহজনক বুলিও মত প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে উল্লেখযোগ্য যে অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰ ঘটনাক লৈ দিল্লী নিবাসী আৰিফ জুৱান্নাৰ নামৰ অসমৰ এজন যুৱ অধিবক্তাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আবেদনকাৰী অধিবক্তাজনে অসম আৰক্ষীয়ে সংঘটিত কৰা এনকাউন্টাৰ ঘটনাক লৈ সন্দেহ প্ৰকাৰ লগতে আইটি বা আৰক্ষীৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ আৰ্জি দিছিল আৰিফ জুৱাদ্দাৰ নামৰ অধিবক্তাজনে পূৰ্বৰ ভুৱা এনকাউন্টাৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু কৰিছিল যদিও ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু অধিবক্তাজনে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰে পৰা অসমত 215টাতকৈও অধিক এনকাউন্টাৰ হৈছে খণ্ড বিচাৰপীঠে এনকাউন্টাৰ ঘটনাক ন্যায়িক তদন্তৰ বাবে গুচৰীয়া পক্ষৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ লগতে অসম চৰকাৰৰ অধিবক্তাক লৈ সুদক্ষ আইপিএছ বিষয়াৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে লগতে এনকাউন্টাৰ ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নামৰ তালিকাও দাখিলৰ নিৰ্দেশ দিয়ে এতিয়া স্বাভাৱিকতে উচ্চতম ন্যায়ালয়ৰ মঙ্গলবাৰৰ এই নিৰ্দেশৰ পাছতে স্মাৰ্ট অসম আৰক্ষীৰ ভিতৰচৰাত হাহাকাৰ লগাটো প্ৰায় নিশ্চিত হৈ পৰিছে দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দা অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ